শনি গ্ৰহ কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ যাব অৰ্থাৎ শনিয়ে স্থান পৰিৱৰ্তন কৰিব 2.5 বছৰ শনি মীন ৰাশিত থাকিব ইয়াৰ আগতে শনি কুম্ভ ৰাশিত আছিল মীন ৰাশিলৈ যেতিয়া প্ৰৱেশ কৰিব শনিয়ে তেতিয়া ব্যক্তিসকল অলপ আবেগিক হ'ব এই পৰিৱৰ্তনে বহুতৰ মুখাৰ আৰৰ মুখবোৰ ধৰা পেলাব ই আপোনাৰ খোৱা বা টোপনিটো প্ৰভাৱ পেলাব এলা বাঢ়িব অলপ আবেগিক হৈ ভুল সিদ্ধান্তও ল'ব পাৰে বহুতে জীৱনত আপোনাৰ ইমোশনৰ প্ৰভাৱ বেছিকৈ পৰিব আপুনি সৎ পথত থাকি কাম কৰক আপোনাৰ বাবে ভাল হ'ব এতিয়াও সময় আছে যদি আপুনি কিবা অসৎ কামত লিপ্ত হৈ আছে আপুনি সৎ পথলৈ ঘূৰি আহক জ্যোতিষৰ কামেই হৈছে আপোনাক সচেতন কৰা আপুনি যদি এইটো ভিডিও চাই আছে গতিকে আপুনি সচেতন হৈ যাওক কিছুমান ৰাশিৰ ব্যক্তিয়ে এবাৰ সম্পত্তিও গোটাব আৰু কিছুমান ৰাশিৰ ব্যক্তিয়ে এবাৰ বাহিৰত গৈ কাম কৰাৰ পৰিকল্পনাও কৰিব কিছুমানে আকৌ নিজৰ ব্যৱসায় বা চাকৰি স্থানান্তকৰণৰ কথা চিন্তা কৰিব আজি আমি লগ্নক লৈ কথা পাতিম আপুনি আপোনাৰ লগ্ন জানেনে আজি আমি ধনু লগ্নৰ কথা পাতিম আপোনাৰ বা আপোনাৰ পৰিয়ালত যদি কোনোবা ধনু যদি ব্যক্তি আছে তেন্তে হলে আপুনি ভিডিওটো শেষলৈকে চাব আৰু কোনোবা ধনু লগ্নৰ ব্যক্তি যদি আপোনাৰ চিনাকি আছে তেনে হলে আপুনি ভিডিওটো তেওঁলোকৰ লগত শেয়াৰ কৰিব আৰু এইখিনিতে জনাও যে জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বিভিন্ন ধৰণৰ কথাসমূহ জানিবলৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আৰু লগতে আপোনালোকে ভিডিওটো কেনে পাইছে তো কমেন্ট বক্সত জনাব এতিয়া আমি কথা পাতো বলক ধনু লগ্নৰ ব্যক্তিসকলৰ এইখিনি সময়ত মানসিক অশান্তি বা ভাৱনাত্মক অশান্তি আপোনাৰ অলপমান হ'ব পাৰে সুখৰ সময়তো আপোনাৰ ওপৰত কিবা বুজা থকা যেন আপোনাৰ অনুভৱ হ'ব পাৰে গাড়ী নতুবা মাটি বাৰী আদি আপুনি লোৱাৰ পৰিকল্পনা কৰিব পাৰে মা আৰু আপোনাৰ দেউতাৰ অলপমান শাৰীৰিক সমস্যা থাকিব পাৰে বিশেষকৈ মাৰ ভৰিৰ বিষ পেটৰ বিষ আৰু মূৰৰ বিষ হ'ব পাৰে আপুনি অকলশৰীয়া বা ডিপ্ৰেছনত যোৱাৰ দৰে অনুভৱ কৰিব পাৰে আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ঘৰৰ সকলোৰে পৰামৰ্শ লোৱা উচিত আপোনাৰো বুকুৰ বিষ বা আপোনাৰ উশাহৰ লগত জড়িত কিবা সমস্যা আপোনাৰ হ'ব পাৰে আপুনি এইখিনি সময়ত মেডিটেশ্যন কৰাৰ অভ্যাস কৰক সন্তুলন কৰিবলৈ শিকিব লাগিব পাৰিবাৰিক অশান্তি হ'ব পাৰে আপুনি আপোনাৰ মাৰ দৰে যিসমূহ মহিলা আছে আপোনাৰ মাহী হওক খুৰী হওক বা আপোনাৰ বৰমা হওক তেওঁলোকক সেৱা কৰা আৰম্ভ কৰক তেওঁলোকৰ যদি কিবা অসুখ শান্তি হয় আপুনি তেওঁলোকক সেৱা কৰা আৰম্ভ কৰক এইখিনি সময়ত আপুনি আধ্যাত্মিকতাৰ লগত জড়িত হ'ব যেতিয়া আমি তামসিক আহাৰ খাওঁ তেতিয়া আমি আধ্যাত্মিকভাৱে সচেতন হ'ব নোৱাৰো গতিকে আপুনি যিমান পাৰে তামসিক যোনবোৰ আহাৰ হয় ফাষ্ট ফুড হয় সেইসমূহৰ পৰা নিজকে দূৰত ৰাখিব আৰু আপুনি ঘৰত তুলসী বা নিম গছৰ পুলি ৰুব পাৰে আপোনাৰ চকুৰ সমস্যা হ'ব পাৰে গতিকে অলপমান সাৱধান হ'ব আৰু এইখিনিয়ে আছিল ধনু লগ্নৰ বাবে সবিশেষ গতিকে আপোনালোকে ভিডিওটো চাই কেনে পালে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু ইয়াৰ পিছত কোনটো লগ্নৰ বাবে ভিডিও লৈ আহিব লাগে হেতু কমেন্ট বক্সত লিখি জনাই দিব আৰু ভিডিওটো আজি মানতে শেষ হৈছে গতিকে অন্য এটা নতুন ভিডিওৰ সৈতে আকৌ লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ